নমস্কাৰ কন্যকা লাইভলৈ স্বাগতম জনাইছো। আমি বৰ্তমান টুপিয়াত উপস্থিত আছো। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমীয়া জাতিৰ বাপুতি সাহোন বিহুক বিশ্ব দৰবাৰলৈ নিয়াৰ পৰৱৰ্তী সময়ত এইবাৰ সাজু হৈছে অসমীয়া জাতিৰ অবিচ্ছেদ্য অংগ আদিবাসী আৰু চাহ জনগোষ্ঠীৰ যি ঝুমৰ নৃত্য, এই নৃত্যকো বিশ্ব দৰবাৰলৈ লৈ যাবৰ বাবে সাজু হৈছে। যে ইতিমধ্যে যোৱাবাৰ 10,000 নাচনীৰ জৰিয়তে গুৱাহাটীত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সন্মুখত নৃত্য পৰিৱেশন কৰি বিহুক বিশ্ব দৰবাৰলৈ নিয়া হ'ল। এইবেলি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখন সাজু হৈছে আমাৰ আদিবাসী আৰু চাহ জনগোষ্ঠীৰ যি প্ৰিয় নৃত্য ঝুমৰ নৃত্য, এই নৃত্য 8,000 নাচনীয়ে অহা 24 ফেব্ৰুৱাৰীত গুৱাহাটীত নৃত্য পৰিৱেশন কৰিব। ভাৰতৰ প্ৰধানমন্ত্ৰী উপস্থিত থাকিব। ইতিমধ্যে সমগ্ৰ অসম জুৰি ব্যাপক প্ৰস্তুতি চলিছে আদিবাসী আৰু চাহ জনগোষ্ঠীৰ যি নৃত্য ঝুমৰ, এই ঝুমৰ নৃত্য সকলোৱে ব্যাপক অনুশীলনৰ জৰিয়তে 24 ফেব্ৰুৱাৰীত প্ৰদৰ্শন কৰিবৰ বাবে সকলো সাজু হৈছে। 8,000 নৃত্যাংগনাই পৰিৱেশন কৰিব এই ঝুমৰ নৃত্য। ইতিমধ্যে নদুৱাৰ বিধানসভা সমষ্টিটো ব্যাপক প্ৰস্তুতি চলিছে। টুপিয়াত এইসকল হ'ল আদিবাসী চাহ জনগোষ্ঠীৰ নৃত্যাংগনা। সকলোৰে মুখত হাঁহি তেওঁলোকে ব্যাপক প্ৰস্তুতি কৰিছে নিজৰ যিটো প্ৰিয় নৃত্য, এই নৃত্য ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সন্মুখত প্ৰদৰ্শন কৰিবলৈ এই প্ৰিয় নৃত্যক বিশ্ব দৰবাৰলৈ লৈ যাবৰ বাবে এইসকল নদুৱাৰ বিধানসভা সমষ্টিৰ নৃত্যাংগনাই এই টুপিয়াৰ খেলপথাৰত ব্যাপক প্ৰস্তুতি কৰিছে। আদিবাসী আৰু চাহ জনগোষ্ঠীৰ ৰাইজৰ মাজতো ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই চৰকাৰখনৰ প্ৰতি গভীৰ কৃতজ্ঞতা অনুভৱ কৰি সকলো ওলাই আহিছে আদিবাসী আৰু চাহ জনগোষ্ঠীৰ ৰাইজ। সকলোৱে ব্যাপক অনুশীলন কৰিছে। এটা কথা প্ৰাসংগিকভাৱে ক'বই লাগিব, স্বাস্থ্য বিভাগ আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগেও এইসকল নৃত্যাংগনাই যাতে নৃত্য পৰিৱেশনত অকণো অসুবিধা নাপায় তাৰ কাৰণে তেওঁলোকেও সকলো ব্যৱস্থা কৰি দিছে। মাষ্টাৰ ট্ৰেইনাৰ, আপুনি মাষ্টাৰ ট্ৰেইনাৰ, কওকচোন অকণমান। প্ৰথমতে আমি আমাৰ মাষ্টাৰ ট্ৰেইনাৰ ফালৰ পৰা আমাৰ অসম চৰকাৰক ধন্যবাদ দিব বিচাৰি আছোঁ আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী যিটো আমাৰ চাহ জনজাতি আৰু আদিবাসীসকলৰ যি আৱেগ আমাৰ ঝুমৰ নৃত্য আমাৰ বিশ্ব দৰবাৰত চিনাকি কৰাই দিব, প্ৰতিষ্ঠা কৰাই দিবৰ কাৰণে হাতত ইমান ডাঙৰ পদক্ষেপ হাতত লৈছে। সেইবাবে আমি আমাৰ অসম চৰকাৰক মোৰ ফালৰ পৰা ধন্যবাদ দিব বিচাৰিছোঁ। আৰু আমাৰ যোৱাকালিৰ পৰা আমাৰ যি আমাৰ সমষ্টিভিত্তিক যি প্ৰশিক্ষণ আমাৰ অলৰেডি আৰম্ভ হৈছে। আজি দ্বিতীয় দিনা আৰু দ্বিতীয় দিনা আমাৰ নিজৰ নিজৰ সমষ্টিত আমাৰ নদুৱাৰ সমষ্টিত এতিয়া বৰ্তমান প্ৰশিক্ষণ চলি আছে আৰু এই প্ৰশিক্ষণ আমাৰ 31 জানুৱাৰীলৈকে চলি থাকিব। আৰু ইয়াৰ আমাৰ দ্বিতীয় পৰ্যায় আছে সমষ্টি ভিত্তিৰ পৰা দ্বিতীয় পৰ্যায় আমাৰ জিলা পৰ্যায়ৰ আমাৰ আকৌ ট্ৰেইনিং ষ্টাৰ্ট হ'ব। এইটো আমাৰ 4 ফেব্ৰুৱাৰীত আমাৰ 4টা ডিষ্ট্ৰিক্ট লগ লাগি আমি এটা জেগাতে আমি প্ৰদৰ্শন কৰিব লাগিব। এইটো আমাৰ শোণিতপুৰ ডিষ্ট্ৰিক্টত আমাৰ এইটো ভেন্যুটো দিছে আৰু এইটো আমাৰ লখিমপুৰ, নগাঁও আৰু বিশ্বনাথ আৰু শোণিতপুৰ একেলগে লগ লাগি আমাৰ এই 4টা ডিষ্ট্ৰিক্ট এদিনতে আমি প্ৰদৰ্শন কৰি দেখাব লাগিব। ধন্যবাদ জনাইছোঁ। এজন হ'ল মাষ্টাৰ ট্ৰেইনাৰ, এওঁৱে গোটেই প্ৰশিক্ষণখিনি তেওঁ গুৱাহাটীত প্ৰশিক্ষণ লৈ আহিছে আৰু ইয়াত প্ৰশিক্ষণ প্ৰদান কৰি আছে। আৰু এটা কথা ক'ব লাগিব, নদুৱাৰ বিধানসভা সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই এই টুপিয়াৰ খেলপথাৰত যি সামগ্ৰিক এই যি সুন্দৰ পৰিৱেশ, ইয়াত তেওঁৰ নেতৃত্বতে পৰিৱেশ হৈছে। পদ্ম হাজৰিকা আজি দেখা গৈছে যে বিধায়ক নিজে আহি এইসকল নৃত্যাংগনাৰ মাজত উপস্থিত হৈছে আৰু সকলোকে উৎসাহিত কৰা দেখা গৈছে। আমাৰ লগত আটছাৰ সভাপতি নদুৱাৰৰ আছে ৰাধেশ্যাম তাঁতী। আপুনি কি ক'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ এই পদক্ষেপ? এক সুন্দৰ প্ৰয়াস। আচলতে মই অসম চাহ জনজাতি ছাত্ৰ সন্থা নদুৱাৰ শাখাৰ তৰফৰ পৰা মই অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ যি চাহ জনগোষ্ঠীৰ যি আৱেগ ঝুমুৰ নৃত্য, এই নৃত্যক যে বিশ্ব দৰবাৰত
প্ৰতিষ্ঠা কৰাৰ জনে এক সুযোগ প্ৰদান কৰিছে তাৰ কাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ লগে লগে আমাৰ এই টুপিয়া এই খেলপথাৰত যি ধৰণে প্ৰশিক্ষণৰ কাৰণে গোটেইখিনি ব্যৱস্থা আমাৰ বিধায়ক মহোদয়ে কৰি দিছে আমাৰ নদুৱাৰ সমষ্টিৰ বিধায়ক তেখেতকো ধন্যবাদ জ্ঞাপন কৰিছোঁ যে খুব সুন্দৰভাৱে প্ৰত্যেকটা ক্ষেত্ৰতে তেখেতে সুবিধা কৰি দিয়াৰ কাৰণে নদুৱাৰ ভিত্তিত যি প্ৰশিক্ষণ শিবিৰ আচলতে আমাৰ অসম চৰকাৰৰ ফালৰ পৰা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি নেতৃত্ব গ্ৰহণ কৰিছে যে সাংস্কৃতিক মন্ত্ৰালয়ৰ ফালৰ পৰা এই প্ৰশিক্ষণ শিবিৰৰ আয়োজন কৰিছে যেটো গুৱাহাটীত আচলতে ঝুমুৰক বিশ্বৰ অভিলেখ সৃষ্টি কৰাৰ এটা সপোনৰে আগবাঢ়িছে গতিকে আজি 4 দিনীয়া কাৰ্যসূচীৰে আমাৰ চাহ মজদুৰ ভাই ভনীসকলে লৈ পেলাই প্ৰশিক্ষকৰ জৰিয়তে এই প্ৰশিক্ষণ শিবিৰ আজি অনুষ্ঠিত হৈছে খুব আনন্দমুখৰ পৰিৱেশত ইয়াত চাহ জনগোষ্ঠী আমাৰ ছাত্ৰ সন্থায়ো এক নেতৃত্ব গ্ৰহণ কৰিছে চাহ মজদুৰ সংঘৰ ফালৰ পৰাও ইয়াত সহযোগিতা বা আদিবাসী লোকসকলৰ সহযোগিতা আগবঢ়াইছে যে আমি সকলোৱে মিলি পেলাই আমাৰ যিটো আচলতে চহকী সংস্কৃতি আছে কাৰণ চাহ জনগোষ্ঠীক বাদ দি অসমীয়া জাতি পূৰ্ণাংগ হ'ব নোৱাৰে গতিকে চাহ জনগোষ্ঠীৰ যিটো চহকী কৃষ্টি সংস্কৃতি আছে ঝুমুৰ গতিকে ঝুমুৰক বিশ্ব অভিলেখ সৃষ্টি কৰিবৰ কাৰণে আমি সকলো জাতি জনগোষ্ঠীৰ মানুহে মনে প্ৰাণে বিচাৰোঁ আৰু সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই নেতৃত্ব গ্ৰহণ কৰিছে যে বিশ্বৰ অভিলেখ সৃষ্টি কৰিবৰ কাৰণে সদৌ অসম ভিত্তিত যি প্ৰতিযোগিতাৰ আয়োজন কৰিছে আৰু তাত আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াকো আমন্ত্ৰণ জনাইছে মই আশা কৰোঁ যি সপোন লৈ আগবাঢ়িছে সপোন বাস্তৱত ৰূপায়িত হ'ব আৰু আমাৰ শিল্পীসকলৰ যি প্ৰতিভা আছে ঝুমুৰৰ ক্ষেত্ৰত তেওঁলোকো নিজে প্ৰতিষ্ঠিত হ'বৰ কাৰণে সক্ষম হ'ব আৰু ঝুমুৰ এই নৃত্যটোক আমি আৰু আগবঢ়াই নিবৰ কাৰণে সক্ষম হ'ব পাৰিম এই আশা আজি এই দিনটোত নদুৱাৰৰ এই প্ৰশিক্ষণ শিবিৰত উপস্থিত হৈ মই অনুভৱ কৰিছোঁ আৰু তেওঁলোকলৈ মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ তেওঁলোকে খুব ধুনীয়াকৈ নৃত্য প্ৰদৰ্শন কৰিব পাৰিব আমাৰ অঞ্চলৰ তেওঁলোকে সন্মান বঢ়াবলৈ সক্ষম হ'ব ঝুমুৰ বিহু বাগৰুম্বা বা মিচিং জনগোষ্ঠী বা এই নৃত্যবিলাকত সাধাৰণতে অসমৰ মাটিত বসবাস কৰা অসম মাতৃভূমিৰ সন্তান সকলোৰে গা ৰাজে কৰে গতিকে ঝুমুৰৰ গীত পৰিৱেশন নৃত্য পৰিৱেশন হোৱাৰ লগে লগে যিহেতু মই আপোন বুলি ভাবোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনৰ এয়া যি পদক্ষেপ চাহ জনজাতি আৰু আদিবাসীৰ জনগোষ্ঠীৰ যি আবেগ এই ঝুমুৰ নৃত্যক বিশ্ব দৰবাৰলৈ লৈ যোৱাৰ যি প্ৰয়াস এই প্ৰয়াসত এইসকল উঠি অহা যুৱকেও যথেষ্ট শলাগ লোৱা দেখা গৈছে আন এগৰাকী ব্যক্তি আছে আপোনাকো স্বাগতম জনাইছোঁ নমস্কাৰ মই আজি আমাৰ নদুৱাৰ সমষ্টিত যি ধৰণে আজি বিশ্ব দৰবাৰত ঝুমুৰ লৈ যাবলৈ সক্ষম হৈছে তাৰ কাৰণে আমি বিধায়ক মহোদয় আমি শলাগ এইকাৰণে লৈছোঁ যে তেওঁৰ প্ৰচেষ্টাত নদুৱাৰ অঞ্চলৰ টুপিয়া হাইস্কুলৰ খেলপথাৰত যি ধৰণে আমাৰ মেঘা ঝুমুৰ বিশ্ব দৰবাৰত লৈ যাবৰ কাৰণে তেওঁ প্ৰয়াস কৰিছে তাৰ কাৰণে প্ৰথমতে তেওঁক আমি শলাগ লৈছোঁ এইকাৰণে লৈছোঁ যে আমাৰ এই অঞ্চলৰ পিছপৰা এই জনগোষ্ঠীটো আদিবাসী তথা চাহ জনগোষ্ঠী লোকসকল তেনেই পিছপৰা ইয়াৰ মাজৰ পৰা আমাৰ ল'ৰা ছোৱালীখিনিক কেনেধৰণে আগুৱাই লৈ যাবৰ কাৰণে বিশ্ব দৰবাৰত যিটো অসম চৰকাৰ তথা ভাৰত চৰকাৰে যি পদক্ষেপ লৈছে বিশ্ব দৰবাৰত ঝুমুৰটো এটা অভিলেখ সৃষ্টি কৰাৰ যি প্ৰয়াস লৈছে তাৰ কাৰণে আমাৰ নৰেন্দ্ৰ মোদী আমাৰ প্ৰাইম মিনিষ্টাৰ তেওঁ আমি শলাগ লৈছোঁ আদিবাসী ফালৰ পৰা কাৰণ তেওঁৰ প্ৰচেষ্টাত আৰু আমাৰ ৰাজ্যখনৰ আমাৰ বৰ্তমানৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী তেওঁৰ নেতৃত্বত আমাৰ এই অঞ্চলৰ যি ধৰণে আমাৰ চাহ জনগোষ্ঠীৰ কলা কৃষ্টিবোৰ বিকাশৰ কাৰণে যি ধৰণে চেষ্টা কৰিছে সেইকাৰণে এই চৰকাৰটোক আমি নথৈ শলাগ লৈছোঁ আৰু আমি আশা ৰাখিছোঁ এই চৰকাৰখনৰ পৰা আমি বহু ধৰণৰ সুবিধা পাইছোঁ শেষত এতিয়া আমাৰ যিটো কলা কৃষ্টি আমাৰ যিটো অংগ আমাৰ যিটো কৃষ্টি এইটো বিকাশৰ কাৰণে এই চৰকাৰখনে আমাক লৈছে তাকে আমি নথৈ আনন্দিত হৈছোঁ আজি টুপিয়া অঞ্চলত বিভিন্ন জনগোষ্ঠীৰ লোক আছে ভাষাভাষীৰ লোক আছে তেওঁলোকৰ প্ৰচেষ্টাত ইয়াত আজি যোৱাকালিৰ পৰা তেওঁলোকে ইয়াত আমাক সহায় কৰিছে খোৱা বোৱাৰ পৰা আদি অৰ্পণৰ পৰা আদি চাফ চিকুণৰ পৰা আদি কৰি আমাৰ ইয়াৰ পৰা যোৱাকালি আমাৰ প্ৰায় 150 ইয়াত নাচনি আছিলে 150ৰ পৰা আমাৰ 65জন কোৱালিফাই হৈছে তাৰ কাৰণে আমি নথৈ আনন্দিত হ'ব লাগিব আৰু বিধায়কে আমি গৌৰৱান্বিত কৰি কৈছোঁ আমাৰ ইয়াৰ বিকৰাই চাহ বাগিচাৰ পৰা অলপ আগতে যি আমাক কৈ গ'লে তেখেতে ইয়াক
এই আমাৰ কেণ্ডিডেট হিচাপে দি পেলাই তেওঁলোক প্ৰশিক্ষাৰ্থী হিচাপে যে সিলেক্ট কৰিব পাৰে তাৰ কাৰণে বিশেষকৈ বিধায়ক গৌৰৱান্বিত হৈছোঁ কাৰণ বিধায়কগৰাকীৰ গৌৰৱান্বিতত আমি আজি আগবাঢ়িছোঁ আজি আমাৰ ইয়াত আপোনালোকে দেখিছে যে 65গৰাকী নাচনী আজি কোৱালিফাই হ'বলৈ গৈ আছে আৰু আমি এইটো আশা ৰাখিম যে আমাৰ নদুৱাৰ সমষ্টিৰ পৰা আমাৰ ইয়াৰ পৰা বেষ্ট নাচনী বেষ্ট ঢুলীয়া আমাৰ নদুৱাৰত মানে আহিব বুলি আমি আশা ৰাখি আজি মোৰ ফালৰ পৰা মই সচেতন ব্যক্তি হিচাপে মই এইটো আশা ৰাখি মই ক'বলৈ শিকিলোঁ।